Hello viewers and students, আজি আকৌ এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছো যুগ্ম আৰু অযুগ্ম সংখ্যা ইভেন এণ্ড অড নাম্বাৰস। যুগ্ম আৰু অযুগ্ম সংখ্যাৰ ডেফিনিশ্যনটো দিয়া হয় অখণ্ড সংখ্যাৰ ওপৰত ভিত্তি কৰি। যিবিলাক অখণ্ড সংখ্যা দুই সংখ্যাটোৰে সম্পূৰ্ণৰূপে বিভাজ্য হয় অৰ্থাৎ ভাগ কৰিলে ভাগশেষ শূন্য আহে, সেই সকলোবোৰ অখণ্ড সংখ্যা কোৱা হয় যুগ্ম সংখ্যা বা ইভেন নম্বৰ। যেনে ইয়াতে এটা অখণ্ড সংখ্যা ৰেখা লোৱা হৈছে, এইটো 0, এইফালে পজিটিভ অখণ্ড সংখ্যা, এইফালে হল ঋণাত্মক অখণ্ড সংখ্যা নেগেটিভ। 0ক আমি যি সংখ্যাৰে হৰণ কৰিম ভাগফল 0 ওলাব। তো 0 তাৰপিছত 2 4 6 এনেকৈ এইবিলাক আমি কি কৰিব পাৰো 8 এনেকৈ এইবিলাক আমি কি কৰিব পাৰো 2 এৰে সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰো। এইফালে নেগেটিভৰ ফলত আহিলো -2 -4 -6 তেনেকৈ এই সংখ্যাবোৰ আমি কি কৰো 2 এৰে সম্পূৰ্ণৰূপে বিভাজ্য। তো এইবিলাক হল আমাৰ যুগ্ম সংখ্যা। তো যুগ্ম সংখ্যা কোনবোৰ পাম? ইফালে আৰু ইফালে গৈ থাকিব ইয়াৰ সীমা নাই। ঠিক এনেকৈ অযুগ্ম সংখ্যাৰ কোনবোৰ? অযুগ্ম সংখ্যা হল যিবোৰ সংখ্যা আমি 2 এৰে সম্পূৰ্ণৰূপে বিভাজ্য নহয়, অৰ্থাৎ 2 এৰে যদি আমি হৰণ কৰো তেনেহলে ভাগশেষত কিবা এটা ওলাব, সেই সংখ্যাবোৰক অযুগ্ম সংখ্যা বুলি কোৱা হয়। যেনে 1 3 5 7 এনেকৈ 9 আৰু ইফালে আহিব -1 -3 -5 এনেকৈ। তো এইবিলাক হল অযুগ্ম সংখ্যা। আমি যদি আমাৰ আলোচনাৰ ঋণাত্মকবোৰক বাদ দিওঁ তেনেহলে যুগ্ম সংখ্যা আৰম্ভ হয় 0ৰ পৰা আৰু অযুগ্ম সংখ্যা আৰম্ভ হয় 1ৰ পৰা। যুগ্ম সংখ্যা কোনবোৰ আৰু অযুগ্ম সংখ্যা কোনবোৰ? ডাঙৰ সংখ্যাবোৰ কেতিয়াবা বাছি উলিয়াওতে সমস্যা হ'ব পাৰে। তাৰ কাৰণে এটা সহজ বুদ্ধি আছে কি, যে এই যে যিবিলাক সংখ্যাৰ এককৰ স্থানত 0ৰ পৰা 8 0 2 4 6 8 এই কেইটাৰ যিকোনো এটা অংক থাকিব সেইটো হ'ব যুগ্ম সংখ্যা, যিমানে ডাঙৰ সংখ্যা নহওক, কিমানটা অংকৰ হয় হওক। তাৰপিছত অযুগ্ম সংখ্যা হল যিবিলাক সংখ্যাৰ এককৰ স্থানত থাকিব 1 3 5 7 9 তাৰে ভিতৰত যিকোনো এটা অংক। তো সংখ্যাটো কিমান ডাঙৰ হয় হওক তাৰ ওপৰত ভিত্তি নকৰে, এইটো আমাৰ এককৰ স্থানত কি আছে তাৰ ওপৰত লক্ষ্য কৰি আমি কি কৰিব এনেকৈ যুগ্ম আৰু অযুগ্ম সহজে বাছি উলিয়াব পাৰো। সো থ্যাংক ইউ, আজি ইমানতে। যদি ভিডিওটো ভাল লাগিছে তেনেহলে আগলৈ এনেকুৱা ভিডিও পাই থাকিবৰ কাৰণে ফেসবুকত ফলো কৰি দিয়ক, আৰু যদি ইউটিউবত চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক। থ্যাংক ইউ। Like, comment, share and subscribe.